মৰমৰ কণীখন মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে লৈ আহিছে এটা ধুনীয়া ৰাম ৰাৱণৰ যুদ্ধৰ আখ্যান। তোমালোকেতো জানা নহয় ৰাম ৰাৱণৰ যুদ্ধ কিয় লাগিছিলে আৰু সেই যুদ্ধত কোন পৰাস্ত হৈছিলে ইত্যাদি ইত্যাদি কথাবিলাক। আজি এটা সৰু তাৰে এই ৰাম ৰাৱণৰ যুদ্ধৰে এটা সৰু কাহিনী লৈ আহিছোঁ। শুনাচোন, এই যুদ্ধখন বৰ দীঘলীয়া আছিলে। দুইটা পাৰ্টিৰে মানে এপিনে ৰামৰ পিনৰ সৈন্যবাহিনীৰো ক্ষয় ক্ষতি হৈ আছিলে, সিপিনে ৰাৱণৰো সৈন্যবাহিনীৰ ক্ষয় ক্ষতি হৈ আছিলে। ৰামৰ সেনাবাহিনীত আছিলে কোন? বান্দৰ সেনানী, হয়নে? হনুমানৰ পৰা আদি কৰি সকলো বান্দৰে এই যুদ্ধত সহায় কৰিছিলে। এদিন যুদ্ধত কোন আহিলে যুদ্ধ কৰিবলৈ? ইন্দ্ৰজিৎ। ইন্দ্ৰজিৎ কোন আছিল জানা? ৰাৱণৰ অতি মৰমৰ পুতেক। তেওঁ বহুত ডাঙৰ যোদ্ধা আছিলে। তেওঁ আহি লক্ষণৰ লগত যুদ্ধ আৰম্ভ কৰিলে। যুদ্ধত একেবাৰে দুইটা মানে লক্ষণো খুব একদম শক্তিশালী যোদ্ধা আছিলে, ইপিনে ইন্দ্ৰজিতো খুব শক্তিশালী যোদ্ধা আছিলে। এই মৌ এখন যুদ্ধ লাগি আছে, অস্ত্ৰ শস্ত্ৰ নানান ব্যৱহাৰ হৈছে। কিন্তু এসময়ত লক্ষণে ইন্দ্ৰজিতক পৰাস্ত কৰি নিধন কৰিলে, মানে তোমাৰ ইন্দ্ৰজিত মৰি থাকিলে। এই খবৰ যেতিয়া ৰাৱণে পালে, ৰাৱণৰ প্ৰিয় পুত্ৰৰ মৃত্যু হৈছে লক্ষণৰ হাতত, ৰাৱণ একদম পগলা হোৱা দি হ'ল আৰু নানান শক্তিশালী অস্ত্ৰ শস্ত্ৰ লৈ মানে ৱেপনছ লৈ তেওঁ একদম যুদ্ধক্ষেত্ৰলৈ ঢাপলি মেলিলে আৰু আহি তোমাৰ লক্ষণৰ লগত যুদ্ধত লিপ্ত হৈ পৰিল। ইমান ভয়ংকৰ যুদ্ধ হ'বলৈ ধৰিলে। লক্ষণ আৰু তোমাৰ ৰাৱণৰ মাজত সকলো তোমাৰ আচৰিত হৈ গ'ল। দুয়োজনে শক্তিশালী। ইপিনে ৰাৱণৰ হাতত আছে অতি ভয়ংকৰ এবিধ তোমাৰ অস্ত্ৰ, এইবিধৰ নাম হৈছে শক্তিশাল। এই শক্তিশাল যাৰ গালৈ মাৰে তাৰ গাত লাগিবই আৰু তাৰ মৃত্যু হ'বই। এই শক্তিশাল বনাইছিলে ময়াদান নামৰ এজন তোমাৰ ৰাৱণৰ অস্ত্ৰ শস্ত্ৰ বনোৱা কাৰিকৰে। শক্তিশালী সেই শক্তিশাল পাত মাৰি পঠিয়ালে এবাৰ ৰাৱণৰ গালৈ, লক্ষণৰ গালৈ। আৰু লক্ষণৰ গাত সেইডালে বিন্ধাৰ লগে লগে লক্ষণ একদম ঢলি পৰিল মাটিত। লক্ষণ মৰা বুলি ভাবি সকলোৰে মাজত একদম হোৱা দোৱা লাগিল, কন্দা কটা লাগিল। লক্ষণ মাটিত পৰি থকা দেখি ৰামৰো ভীষণ খং উঠিল আৰু দুখ লাগিল। আৰু ৰামে কি কৰিলে জানা? এইবাৰ ৰামে ৰাৱণৰ লগত যুদ্ধত লিপ্ত হ'ল। এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰ তেওঁ প্ৰয়োগ কৰিলে যে ৰাৱণৰ নিচিনা এজন শক্তিশালী যোদ্ধাও কি কৰিলে? পলাই যাবলৈ বাধ্য হ'ল। তেওঁ গুচি গ'ল যুদ্ধক্ষেত্ৰৰ পৰা। ইপিনে লক্ষণ পৰি থকা দেখি সকলোবিলাক বান্দৰ সেনানী আহি কণা কটা লগালে আৰু ইপিনে ৰাম আহি লক্ষণৰ বুকুৰ পৰা তোমাৰ সেই অস্ত্ৰপাত টানি পেলাই উলিয়াই পেলালে আৰু তোমাৰ লক্ষণৰ বুকুৰ পৰা বহুত তেজ ববলৈ ধৰিলে। ইপিনে এই যে বান্দৰ সেনানীৰ চিকিৎসক, তেওঁ হৈছে নাম সুসেন। সুসেন আহি পেলাই লক্ষণৰ পৰীক্ষা কৰিলে। লক্ষণক পৰীক্ষা কৰোঁতে ক'লে যে লক্ষণটো মৰা নাই, তেওঁ অচেতন হৈহে পৰি আছে। তেওঁ এবিধ কি ক'লে? বনৌষধিৰ নাম ক'লে যে এই বনৌষধি ভাগ পাই তোমাৰ গন্ধৰ্ব নামৰ এখন ডাঙৰ পৰ্বতত। কোনে আনিব তাৰ পৰা? বিশল্যকৰণী। এই নামটো হৈছে, সেই বনৌষধিৰ নাম হৈছে বিশল্যকৰণী। তাৰপিছত হনুমানে ক'লে মই তৎক্ষণাত গৈ মই সেই মানে বিশল্যকৰণী সেই পৰ্বতৰ পৰা আনিব পাৰিম। এই বুলি কোৱাত সুসেনে ক'লে যে যোৱা তুমি তৎক্ষণাত সেইবিধ লৈ এইখিনি পোৱাহি। আৰু হনুমান গ'ল সেই পৰ্বতলৈ। কিন্তু হনুমানে সেই পৰ্বতৰ ওচৰলৈ যাওঁতেই তেওঁ তাত কাৰোবাৰ লগত যুদ্ধ লিপ্ত হ'বলগীয়া হ'ল। আৰু ইপিনে যিহেতু তেওঁ চিনি নাপায় বিশল্যকৰণীনো কেনেকুৱা এবিধ বনৌষধি বা কেনেকুৱা এবিধ ঔষধ, তেওঁ কি কৰিলে জানা? গোটেই পৰ্বতখনেই পিঠিত উঠাই
লৈ আহিলে হনুমান আছিল বহুত শক্তিশালী তেওঁৰ নিচিনা শক্তিশালী এই পৃথিৱীত নায়েই গতিকে হনুমানে এখন পৰ্বত দাঙি আনিলে তোমাৰ সেই গছজোপা চিনি নেপায় এই যুদ্ধক্ষেত্ৰত হোৱা লাগিলে বাপৰে বাপ এই মস্ত পৰ্বতটো দেখোন আমাৰ হনুমানজীয়ে লৈ আহিছে আৰু তাৰ মাজৰ পৰা কোনে বাচি ওলালে সুসেন নামৰ তোমাৰ বান্দৰৰ চিকিৎসকজনে ডক্টৰ তেওঁ হৈছে বান্দৰৰ ডক্টৰ আৰু ডক্টৰে সেই বিশল্যকৰণী তোমাৰ যিটো বনৌষধি সেইটো বিচাৰি আনি লক্ষণক খুৱাই দিয়াৰ পিছত লক্ষণ জি উঠিল এইটোৱে হৈছে অতি অকমানি কাহিনী এই আমাৰ ৰামায়ণৰ ভিতৰৰ কেনেকুৱা লাগিলে তোমালোকৰ কাহিনীটো শুনি মোক জনাবাচোন দেই এতিয়াৰ কাৰণে তোমালোকে মোক ক'ব লাগিব আটাইতকৈ বীৰ কোন তাৰপিছত তোমাৰ চিকিৎসকজনৰ নাম কি আৰু এই যে বনৌষধিবিধ সেইবিধৰ নাম কি মনত থাকিবনে বাই বাই আজিৰ কাৰণে